গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, অলপ কাঁহী বাতি আছিল ধুই ল'লোঁ, কাৰণ ৰাতি নহয় ধুব অলপ এলাহ লাগিছে, সেইকাৰণে এতিয়া ধুই ল'লোঁ। আপোনালোকক দেখুওৱা নাই, আকৌ ক'ব যে লেতেৰা হৈ থাকে নেকি। আৰু ধোৱা চোৱা হ'ল, এতিয়াও চাহ খোৱা নাই, চাহ খাম। আহক দেখাই আছোঁ কি দি চাহ খাম। বনোৱা নাই এতিয়াও, এয়া চিতৈ পিঠা বনাম। চিতৈ পিঠা তাৰ কাৰণে চাউলৰ গুড়িটো মই অলপ ভিজাই ৰাখিছোঁ, কুহুমীয়া গৰম পানী দি অলপ নিমখ দিছোঁ। এতিয়া চিতৈ পিঠা বনাম আৰু চাহ বনোৱা নাই। বতৰ দেখিছেনে, ৰাতিটো বৰষুণ পৰিছে ইমান, আজি আহিব নেকি এনেকুৱা হৈছে, ৰ'দ নাই। এনেকুৱা দিন থাকিলেও ভাল লাগে, গৰমটো কম লাগে। মোৰ কাৰণে ভাল লাগে, বেলেগৰ নাজানো। তেনেহ'লে আহি আছোঁ একেবাৰে চাহ চাহ ৰেডি কৰি, বিছনা পাতিবিলাকো তোলা নাই। বাহিৰৰ ভিউটো দেখাওঁ আপোনালোকক। আজি হাট দেখিছেনে, মানুহ গৈ আছে, আজি আৰু ভিৰ বেছি। হাই গাইছ, এতিয়াহে চাহ খাম আৰু এয়া পিঠা বনা হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে চিতৈ পিঠা। আৰু চিতৈ পিঠা নহয়, গেছতো ধুনীয়া হয়, বনাবলৈ জানিলে ভাল হয়। দেখিছেনে কিমান ধুনীয়া হৈছে, একদম নৰম নৰম। আৰু পিছফালে দেখিছেনে বগাই আছে, একদম ধুনীয়া হৈছে। এতিয়া চাহটো খাই লওঁ, আহি আছোঁ। গাইজ ঘৰটো ঝাৰি ল'লোঁ, বিছনা ঠিচনাবিলাক তুলি ল'লোঁ। আৰু দেখিছেনে অলপ অলপকৈ ৰ'দ দিছে বাহিৰত। পাকঘৰত সোমাওঁ আহক, মানে ৰান্ধি আছোঁ, ইপিনে কামো কৰি আছোঁ আৰু ৰান্ধি আছোঁ। চব্জিবিলাক কাটি ল'লোঁ। এটা চব্জি হৈছে ভল দি মাছ বনাইছোঁ, দেখিছেনে ভল দি মাছ। মাছটো হৈছে যোৱাকালিৰে মাছ আছিল, সেইকাৰণে আগতে বনালোঁ। এতিয়া মই বনাম পটল আলু সৰিয়হ দি বনাম, এটা গ্ৰেভি চাইজৰ, ভাল লাগে খাই, সেইকাৰণে। পটলবিলাক আজি মই চিলাই লৈছোঁ, পিঁয়াজ জলকীয়া কাটি ল'লোঁ। আৰু মাছৰ কণীও আছে ফ্ৰিজত, মাছৰ কণীখিনি বৰা ভাজিম। মাছৰ কণী আছে এয়া, আৰু চাহ আছে অলপ, চাহখিনি খাম। বাহিৰত ইমান ৰ'দ দিছে দেখিছেনে, বাপৰে বাপ। এয়া চাহ আছে, চাহখিনি অলপ খাম, আহি আছোঁ। আপোনালোকে ব্লগটো এৰি নিদিব। হাই গাইজ, পটলৰ চব্জি হৈ আছে আৰু এতিয়া মাছৰ কণীটো মই বৰা ভাজিম। তাৰ কাৰণে ইয়াত নিমখ, চাউলৰ গুড়ি, মাছৰ কণী, হালধি আৰু মৰিচৰ গুড়ি দিছোঁ। এতিয়া পিঁয়াজ জলকীয়া দিম, অলপ আদা ৰচুনৰ বাটা দি দিম। এতিয়া খুচি ল'ম হাতেৰে, আদা ৰচুনৰ বাটা দিম আছে। আহি আছোঁ বৰা ভাজাৰ সময়ত। ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল। দুপৰীয়াৰ পটল আলু দি এটা সৰিয়হ দি বনাইছোঁ, ভল আৰু মাছ বনাইছোঁ। আৰু এইটো নহয় মাছৰ কণী, কিমান ধুনীয়া দেখা গৈ আছে নহয়। ৰান্ধা বাঢ়া কমপ্লিট হৈছে, কিন্তু গা চা ধোৱা নাই, ঘৰটো চাফা কৰিলোঁ। আৰু এইটো ৰুমো মুচি ল'লোঁ, দেখিছেনে পানী পানী হৈ আছে, এইটোও মুচি ল'লোঁ। এতিয়া গা চা ধুম। আৰু গেছৰ চৌকা ঠৌকা দেখিছেনে চাফা চিকনা কৰি লৈছোঁ গোটে, একদম কেৰাহী ঠেৰাহী মাজি লৈছোঁ। ৰান্ধা বাঢ়া হৈছে, একদম আজৰাই আজৰাই মাজি লৈছোঁ। আৰু এইটো মোৰ ডেইলি ৰুটিন, মই ডেইলি দুপৰীয়া সেইটো কৰোঁ। ৰান্ধা বাঢ়া হোৱাৰ পিছত মই এইখিনি কৰি থওঁ, কাৰণ গেছ ঠেছ লেতেৰা থাকিলে নহয় মোৰ ভাল নালাগে। গেছৰ চৌকা ঠৌকা দেখিছেনে একদম চাফা কৰি থৈ দিওঁ। আগতো কৰিছোঁ, মোৰ আগৰ ব্লগবিলাক আপোনালোকে চাব, আগতো কৰিছোঁ। এতিয়াতো ঘৰতে বেচিং ঠেচিং আছে। যিয়ে নহওক গা চা ধুই আহি আছোঁ। কাপোৰ চাপোৰ আজি আৰু ধোৱা নাই। আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব, চাই থাকক। গা চা ধুলোঁ, কেইটামান কাপোৰ আছিল ধুলোঁ। এতিয়া ভাত খাম, আহক দেখাই আছোঁ। কি কি বনাইছোঁ সেইটোতো দেখাইছোঁ, মই কি কি দি খাই আছোঁ আহক দেখাই আছোঁ। মাছৰ কণী লৈছোঁ, ভাত আৰু পটলৰ চব্জি, লগতে এইটো মাছ দেখাইছোঁৱে। এতিয়া ভাতকেইটা খাই আহি আছোঁ অলপ পিছত। হাই গাইজ, দুপৰীয়াৰ ভাত চাত খাই অলপ শুই আছিলোঁ, টোপনি ধৰা নাই, এনেই বিচনাত শুই আছিলোঁ। এতিয়া সন্ধিয়া হৈ গৈছে, 6টামান বাজে। আৰু মই ভাবিলোঁ আম আছে, কেইটামান আম কাটি ল'লোঁ, আম মাখা খাম এতিয়া। কাৰণ এনেকুৱা দিনত আম মাখা খাবলৈ ভাল লাগে। বৰষুণ অলপ অলপ, বৰষুণ মাজে মাজে ৰ'দ দিয়ে, আৰু এনেকুৱা খিৰিকীৰ ওচৰত বহি বহি আম মাখা খাম। আহক দেখাই আছোঁ। আম কাটি লৈছোঁ, দেখিছেনে, অকলে মই নাখাম, ল'ৰাও খাব অলপ চলপ। আৰু জলকীয়া সানি লৈছোঁ, শুকান জলকীয়াৰ কেঁচা জলকীয়া দেখিছেনে এয়া। এতিয়া খিৰিকীৰ ওচৰত বহি বহি আম মাখা খাম। এনেকৈ খাবলৈ নহয় ধুনীয়া লাগে। কাৰ কাৰ লোভ লাগিছে দেই, কমেণ্ট কৰিব।
বহুত টেষ্টি অলপ কেঁচা কেঁচা অলপ মিঠা মিঠা হাই গাইছ এতিয়া সন্ধিয়া 7টামান বাজে আৰু এয়া চাহ বনাই আছোঁ চাহ খাম এতিয়া আম চাম খাই একেবাৰে পেট ঠেট একেবাৰে দুখাই আছে বিষাই আছে ইমান জলকীয়া সানি সানি খালোঁ নহয় এতিয়া ৰাতিপুৱা যে পিঠা বনাইছিলোঁ চিতা পিঠা এটামান হ'ব এইখিনি আছে এতিয়া বনাই খাম আহি আছোঁ চাহ তাহ খালোঁ এবাৰ দেখিলেই পিঠা দি চাহ খালোঁ তাৰপিছত সন্ধিয়া আহিল আলহী মানে নিজৰে ভাড়া ঘৰত আহিছোঁ নহয় সকলোৱে শুনি শুনি আহে আৰু নিজৰ মানুহে আহে বেলেগে কিন্তু কেতিয়াও নাহিব এনেকুৱা কৰি আৰু এইবিলাক হৈছে ভাবি হয় এটা আৰু ভাস্তি হয় এটা প্ৰাইভেট জব কৰে আৰু এটা BSc নাৰ্ছিং পঢ়ি আছে আৰু আলহী আহিলে নহয় হঠাৎ কৰি দিগদাৰে অলপ একো পোৱা নাযায় নহয় এতিয়া মই সেৱৈ বনাই আছোঁ লগতে পাপৰ বিস্কুট এনে ভুজিয়া টুজিয়া আছে আৰু এইবিলাক দিয়ে চাহ দিম কি কৰিম তাৰপিছত খোৱা দোৱা কৰিব ক'লোঁ নাখালে এয়া চাহ ঠাহ দিলোঁ খাই লৈ গৈ আছে 9টামান বাজে আৰু দেখিছেনে ইহঁতে ঘৰৰ ওচৰতে হয় সেইকাৰণে আহিছে আৰু এতিয়া গৈ আছে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ এতিয়াৰ কাৰণে বাই বাই